আসসালামু আলাইকুম, নমস্কার। মোর নাম আব্দুল সাত্তার আহমেদ, পিতার নাম মৃত ওসমান আলী মুন্সি, গাঁও কলভাঙা। মই 12 নং কলভাঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত কলভাঙা 2 নং ৱাৰ্ডৰ এজন নিৰ্দলীয় প্ৰাৰ্থী হওঁ। মোৰ প্ৰতীক চিহ্ন টেক্সিৰ ছবি। সমাগত পঞ্চায়ত নিৰ্বাচনত অৰ্থাৎ অহা 7 তাৰিখ 2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আপোনালোকে হিল আহি মোৰ টেক্সিৰ ছবিত ওপৰত 1 নম্বৰ চিৰিয়েলত মোৰ টেক্সিৰ ছবি আছে। আশা আছে, মোৰ আশা মোৰ আপোনালোকৰ প্ৰতি আস্থা আছে, বিশ্বাস আছে, যাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ দিছে। মই এজন সমাজকৰ্মী হয়, এই কথা মই নিজে কোৱা নাই, আপোনালোকে নিশ্চয় আপোনালোকে ৰাইজৰ মুখৰ পৰা শুনিছে। মই যে আধা বিঘা মাটি আজিৰ পৰা 3-4 বছৰ আগত কবৰস্থানত দান কৰিছো, আধা বিঘা মাটি, এই কথা মোৰ মুখেদি কিন্তু কোৱা নাই। মই কোনো দিনো নিৰ্বাচনী প্ৰচাৰত কোৱা নাই মই আধা বিঘা মাটি দান দিছো। কিছুমানে অপপ্ৰচাৰ কৰি আছে, মই ৰাজনীতিৰ ইছ্যু লৈ মই মাটিৰ কথা কৈ এইবিলাক মানুহৰ তাতে ভিক্ষা কৰি আছো। এই কথা মিছা কথা। মই কোনো এইবিলাক অপপ্ৰচাৰ কৰি আছে বিৰোধী দলবিলাকে, বিৰোধী কেন্দ্ৰীয় বিলাকে। মই কোনো এই কথা কোনোদিনো কোৱা নাই। মোৰ সমাজৰ মানুহৰ প্ৰতি এটা দৰদ আছে। যিকোনো মানুহ মোৰ ওচৰত সহায়ৰ কাৰণে আহিলে তেওঁলোকক মই সহযোগ কৰো, সদায় সহায় কৰো। যিকোনো ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত হওক, কিবা আৰ্থিক ক্ষেত্ৰত হওক, নাইবা কিবা কাগজ পত্ৰ কিবা উলিয়াব লাগে অফিচৰ পৰা, সেইবিলাক মই সকলোকে মই কথা দিছো। আজি এজন মহিলাই মোক কৈছে মোৰ 2টা সন্তান আছে, মই সময়মতে জন্মৰ চাইডত ওলাব পৰা নাই, আপুনি ওলাই দিব, আপুনি এইবিলাক কৰে। মই কৈছো ঠিক আছে, নিৰ্বাচনৰ পাছত আপুনি মোক লগ ধৰিব, মই আপোনাৰ যি সন্তান 2জনৰ জন্মৰ চাইডত ওলাগে মই ওলাই দিম। দেখা গৈছে যে মই প্ৰেছ মিটৰ জৰিয়তে এইখিনি ক'ব খুজিছো, মই কোনো ধন বিতৰণ কৰা নাই, মই কোনো 1 টকাও কাকো ধন বিতৰণ কৰা নাই, মই কাকো কিবা একো কৰা নাই। মোৰ এটাই উদ্দেশ্য, সমাজখন উন্নতি হ'ব লাগে, দুয়োখন সমাজৰ উন্নত চাওঁ আৰু মানুহৰ সহায়, তেওঁলোকক মোৰ ওচৰত আহে, মই তেওঁলোকক সহায় কৰো। বিশেষ কৰি আমাৰ দুয়োখন সমাজত এখন কবৰস্থান তেওঁলোকে গঢ়িছে, তেওঁলোকে এটা কবৰস্থান কৰিছে। সেই কবৰস্থানত যদিও মই অৱদান দিছো, সেইখন মোৰ মুখেৰে মই কেতিয়াও কোৱা নাই। এইবিলাক অপপ্ৰচাৰ কৰি আছে, অপব্যাখ্যা কৰি আছে। মই প্ৰতিশ্ৰুতি দিছো আপোনালোকক, মই প্ৰতিশ্ৰুতি দিছো যে এই কবৰস্থানত যাবলৈ হলে এখন খাল পাৰ হৈ যাব লাগে। একাঠু পানী বা বেছি বৰষুণত ইমান পানী হয়, মুদ্ৰাখন লৈ যায়, তাতে যাওঁটো খুব অসুবিধা। সেই খালটোৰ ওপৰত বেলেগৰ মাটি, তেওঁলোকে মাটি যিখিনি যায় ৰাস্তাৰ কাৰণে দিম বুলি কৈছে। সেই ৰাস্তাৰ কাৰণে মাটি যিখিনি দিব, সেই তাতে ব্ৰিজৰ প্ৰয়োজন আছে। সেই ব্ৰিজখন মই নিৰ্বাচনক জিকিলেও দিম, নিৰ্বাচনত হাৰিলেও দিম। মই সিদিনা প্ৰতিশ্ৰুতি দিছো, আজি প্ৰতিশ্ৰুতি দিম, নিৰ্বাচন জিকিলেও দিম, মই হাৰিলেও দিম। এইটো মোৰ দৃঢ় সংকল্প। এই ৰাস্তাটো কৰিম। আৰু যিবিলাক কাম আছে, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, PM কিষাণ আঁচনি, আৰু আপোনাৰ চৰকাৰী ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ, আৰু যিবিলাক ৰাস্তা একাঠু পানী, ল'ৰা ছোৱালী আহে, মায়েকে ল'ৰা ছোৱালী কাপোৰ তুলি কোলাত লৈ পাৰ কৰি আহে, বাৰিষা আহিলে একাঠু পানী হয়, হাইৰোডৰ পৰা উত্তৰ ফালে যিটো ৰাস্তা, এইটো ৰাস্তা মই কৰিম বুলি মই প্ৰতিশ্ৰুতি দিলো। আপোনালোকে মোক অহা 7 তাৰিখে যি নিৰ্বাচন 7:30 পৰা, সেই 7 তাৰিখে আপোনালোকে আহি পেলাই হিল দল ভাঙি যাই পেলাই মোক টেক্সিৰ ছবিত আপোনালোকৰ বিবেক ভোটটো দি মোক বিপুল ভোটত জয়যুক্ত কৰি বুলি মই আশা ৰাখিছো। এটা কথা মনত ৰাখিব, 7:30 পৰা 4:30 কোনেও যেন 4:30 আগত 4টাৰ ভিতৰত বাউণ্ডাৰীৰ ভিতৰত থাকে, লাইনত থাকে। লাইনৰ যদি আপোনালোকে যদি এলাহি কৰি হেমাহি কৰি ঘৰত বহি থাকে, 4টা পাৰ হলে কিন্তু 4:30 পাৰ হলে কিন্তু ভিতৰত সোমাব নিদিয়ে। গতিকে আপোনালোকে লাইনত থাকিব, বাউণ্ডাৰীৰ ভিতৰত থাকিব, 4টাৰ ভিতৰত। আমাৰ ইয়াতে মাত্ৰ এটাই ভোট হ'ব, বেলেগ জেগাত 3টা ভোট হয়, আমাৰ ইয়াতে এটাই হ'ব। বেছি সময় নালাগে মোৰ বোধেৰে। গতিকে আপোনালোকে হিল দল ভাঙি অহা 7 তাৰিখে যি ভোট প্ৰদান হ'ব, সেই ভোট প্ৰদান কৰিব আপোনালোকে। মোৰ 1 নম্বৰত টেক্সিৰ ছবি আছে, টেক্সিৰ ছবিত আপোনালোকৰ বিবেক ভোটটো দি মোক বিপুল ভোটত জয়যুক্ত কৰি বুলি মই আশা কৰিছো। জয়ী হোৱাৰ পিছত মোৰ প্ৰথম কাম হ'ব কবৰস্থানৰ যিটো ৰাস্তা, কবৰস্থানলৈ যোৱাৰ এইটো ৰাস্তাটো কালভাৰ্ট দি নিৰ্মাণ কৰা। এইটো মোৰ প্ৰথম কাম হ'ব। 2 নম্বৰ কাম হ'ব আপোনাৰ যিটো ৰাস্তা আছে, আৰু এটা হাইৰোডৰ পৰা উত্তৰ ফালে ৰাস্তা আছে, এইটো ব্লক ইটাৰে গঢ়ি তোলা। মোৰ প্ৰথম কাম এইবিলাক। আৰু এটা ৰাস্তা আছে,
এই আমাৰ ইয়াতে এটা বালিকা LP স্কুল আছে, আমাৰ ইয়াতে এটা LP স্কুলত যাবলৈ হ'লে তাতেও পানী হয় একাটো। সেইটো ৰাস্তাও মই গঢ়ি তুলিম, এইটো মই প্ৰতিশ্ৰুতি দিছো। মই গাঁও পঞ্চায়তৰ অন্তৰ্গত কলভঙা 2 নং ৱাৰ্ডৰ মই এজন সদস্য। প্ৰতীক চিহ্ন হ'ল টেক্সিৰ ছবি। মই ৰাইজক কৰদৰে আহ্বান জনাওঁ, অহা 7 তাৰিখে আপোনালোকে টেক্সিৰ ছবিত ভোট দি মোক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মই চৰকাৰ বা প্ৰশাসনক মই এইটো আহ্বান কৰিম, অহা 7 তাৰিখে যিটো নিৰ্বাচন, সেই নিৰ্বাচনত যাতে কোনো ৰেগিং নহয়, একজনৰ ভোট যাতে আৰু একজনে দিব নোৱাৰে, সেইটো চৰকাৰৰ প্ৰতি যেন দৃষ্টি আকৰ্ষণ ৰাখে, এইটো মোৰ চৰকাৰৰ প্ৰতি আহ্বান। আৰু যিকেইজন এজেণ্ট থাকিব কেণ্ডিডেটৰ, এই কেণ্ডিডেটৰ এজেণ্টসকলকো মই তেওঁলোকক কৈ দিওঁ, তেওঁলোকে যেন এইটো খেল ৰাখে, নজৰ ৰাখে, কোনোবাৰ ভোট যেন কোনোবাই নেদে। এইটো হ'ল পেক্সি ভোট, ৰেগিং ভোট, পেক্সি ভোট কোনোবাই যেন নেদে, এইটো মোৰ আহ্বান। চৰকাৰৰ প্ৰতি মোৰ এইটো আহ্বান, বিশেষ কৰি কোনো ধৰণৰ যেন ৰেগিং ভোট নহয়, চৰকাৰেও মানে এইটো খেয়াল ৰাখিব লাগে। শেষত ৰাইজক এইটোই আহ্বান কৰিম যে 7 তাৰিখৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনত আপোনালোকে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আপোনালোকৰ যিটো টেক্সিৰ ছবিত আপোনালোকৰ ভোট দি মোক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিছো। রাইজর মনোনীত প্রার্থী আব্দুল সত্তর, তেখতর চিহ্ন হলো টেস্কির ছবি। আমি রাইজের হাতে অনুরোধ করছি যে আমার এই আব্দুল সত্তরে আরো বহুত আরো ক্যান্ডিডেট আমার এই কুন্দরপড়া মেম্বার জয় হয়েছে, কিন্তু এক ফালর রাস্তা কাটি এক জায়গার রাস্তা কাইটা নিয়ে আরেক জায়গায় দিছে। বহুত ক্যান্ডিডেট হয়েছে, আরো 2-3টা ক্যান্ডিডেট হয়েছে এই কলভঙ্গা 2 নম্বর খণ্ডয়। এইজন প্রার্থীক বাছনি কৰিছো কারণ আমার কথাটো হল এই মানুহটো বহুত মানুহৰ উপকার করে। কিবা এটা কাগজ পাতি লেখার কারণে যিকোনো পর্যায়ত এই মানুহটোক সদায় পায় মানুহৰ লগত। কিবা বিয়া বাৰু কিবা অনুষ্ঠান হলে এইটো মানুহক পাব আপোনালোকে। ৰাইজৰ ওচৰত সদায় যাই থাকে, কিবা এটা কামত ইয়াক মাতলি ই যাই থাকে। আৰু আমিও বহুত কাম পাইছো। আৰু সকলো ৰাইজে জানে যে ই দান কৰিছে। আৰু তো বহুত মানুহ আছিল এই কলভঙ্গা পঞ্চায়ত, ভিআইপি মানুহ আছিল, এটাইও দান কৰা নাই। এইটো মানুহে দান কৰিছে, কাৰণ ই ৰাইজৰ প্ৰতি বহুত মৰম আছে ইয়াৰ। আৰু ৰাইজেও ইয়াক মৰম কৰি এইবাৰ জিতাব। এতিয়ালৈকে মই কোনো পঞ্চায়ত ইলেকশ্যনৰ বাবদ মই কোনো জাগাত এটা কথা মাতা নাই, কিন্তু এইবাৰ ইয়াৰ কাৰণে মই বহুত কথা কৈছো। আৰু মানুহৰ লগত বহুত দুশ্মনো হৈছো, মই বহুত কেণ্ডিডেটৰ লগত মই বহুত দুশ্মন হৈছো ইয়াৰ কাৰণে একমাত্ৰ। কাৰণ ই ৰাইজৰ কাম কৰে, ইয়াৰ কাৰণে মোৰ কৰবাই লাগব। কাৰণ যিবিলাক কেণ্ডিডেট আৰু আছে ৰাইজৰ দুৰ্নীতি কৰে, এইবিলাক কেণ্ডিডেটৰ লগত মই নাযাওঁ। বহুত দুৰ্নীতি কৰে, ন্যায় বিচাৰ নকৰে, সব অন্যায় বিচাৰ কৰে আমাৰ গাঁও পঞ্চায়তত। এইটোতো বহুত বছৰ আগত, 3 বছৰ আগৰ কথা, আধা বিঘা মাটি। এইটো ৰাজনীতিৰ কথা অহা নাই। ই ৰাজনীতি কৰিবৰ কাৰণে যে এইটো দান কৰা নাই, ৰাজনীতি কৰিবৰ কাৰণে এইটো দান কৰা নাই। তো ইটো সি করছে, মানুহৰ বিরাট অসুবিধা আছে আমার এইটো সঁচা কথা। ই হারার পিছতো নির্বাচন বুলি কথা নহয়, যদি হারিও যায় নির্বাচনত তথাপিও এই কামটো করব। ই এনেকুৱা মানুহ মই পাইছো। তাৰ যিটো ডকুমেন্ট সব মই চাৰিওফালে গ্ৰামৰ চাৰিওফালে মই ঘূৰি চাইছো। আৰু যিবিলাক আৰু কেণ্ডিডেট আগন্তুক নিৰ্বাচনত জিকছে, এইবিলাক কেণ্ডিডেট খালি দুৰ্নীতি কাম কৰি গৈছে আমাৰ গাঁও পঞ্চায়ত। ভোটার রাইজক আমি এইটোই আহ্বান জানাও, মনোনীত প্রার্থী আব্দুল সত্তরক টেক্সির ছবিত বিপুল ভোটে জয়যুক্ত করক। 12 নং কলভঙ্গা গাঁও পঞ্চায়তৰ 2 নং খণ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী আব্দুল সত্তাৰ আহমেদ। আমি এইবাৰ ৰাইজে সকলোৱে সিদ্ধান্ত কৰি লৈছো যে আমাৰ সমাজত এখন শিক্ষিত উপযুক্ত ব্যক্তি তেওঁ, আৰু আমিও তেখেতক সমাজৰ কামত তেওঁক সকলো ক্ষেত্ৰতে আগবঢ়া দেখা পাইছো, গৰীব দুখীয়া সকলো কামতে। আৰু এইবাৰ ৰাইজে তেওঁক বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি সিদ্ধান্ত কৰিছে। সেইকাৰণে ৰাইজে আব্দুল সত্তাৰক এইবাৰ নিৰ্বাচনীত মানে সকলোৱে মিলি জুলি সিদ্ধান্ত কৰিছে যে এখেতক আমি ভাল এটা কেণ্ডিডেট লাগে বুলিহে তেওঁক মানে
সিদ্ধান্ত কৰিছে। আব্দুল ছাত্তাৰ এখন গাঁৱত ৰাইজে মিলি এখন সিদ্ধান্ত মিটিং লৈছিল। মিটিং কৰি সেই মিটিঙত ৰাইজে কৈছে আমাৰ এই কলভঙ্গা গাঁৱত কবৰস্থান নাই, যদি আপুনি সেনেকৈ দিয়ে তেনেহ'লে আমি আপোনাক অহা নিৰ্বাচনত মানে আপোনালোকক হেৰি কৰিম বুলি এটা হেৰি কৰিম। কলভঙ্গা গাঁৱত 6জন প্ৰাৰ্থী আছে, তাৰ ভিতৰত উপযুক্ত শিক্ষিত জ্ঞানী আব্দুল ছাত্তাৰ আহমেদ, তেখেতৰ প্ৰতীক চিহ্ন হ'ল টেক্সি ছবি। ৰাইজে সিদ্ধান্ত কৰিছে টেক্সি ছবি বিপুল ভোটে জয়যুক্ত কৰিব বুলি সিদ্ধান্ত কৰিছে। ৰাইজক আমি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক এইখিনি আহ্বান জনাওঁ যে আগন্তুক 7 মে আমাৰ 2 নং খণ্ডৰ ৰাইজে মনোনীত প্ৰাৰ্থী আব্দুল ছাত্তাৰ আহমেদ তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি আমি ৰাইজৰ ওচৰত আশাবাদী, আৰু ৰাইজে সেইখিনি প্ৰতিশ্ৰুতি দিছে আমি এখেতক বিপুল জয়যুক্ত কৰিম।